আজি তোমালোকৰ মাজত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ক্লাছ 10ৰ অসমীয়া পাৰ্ট নম্বৰ 1 বৰগীতৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা, তোমালোকৰ এক্সামত কামত আহিব। মই আজি তোমালোকৰ প্ৰথমে 1 নম্বৰৰ চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 20টা মান দিছোঁ, তোমালোকে এটা এটাকৈ ভিডিঅ'টো চাই যোৱা আৰু বহীত নোট কৰি ৰাখা। 1 নম্বৰ কুৱেশ্যনটো হ'ল যে বৰগীতটি কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল গ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰিছিল। 2 নম্বৰৰ প্ৰশ্নটো হ'ল যে মোহ পাশ মানে কি? ইয়াৰ উত্তৰটো হ'ল মায়াজালৰ বন্ধন। 3 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱ কিমান চনত জন্ম হৈছিল? ইয়াৰ উত্তৰটো হ'ল খ 1489 চনত। 4 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? ইয়াৰ উত্তৰটো হ'ল গ 191টা। স্বৰ শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰটো হ'ল ছিঙি দিয়া। 6 নম্বৰ প্ৰশ্নটো হ'ল মাধৱদেৱৰ ক'ত জন্ম হৈছিল? এইটো ভেৰি মষ্ট ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহিব পাৰে যে তোমালোকে মনত ৰাখিবা যে মাধৱদেৱ, ইয়াৰ উত্তৰটো হ'ল ক বৰদোৱাত জন্ম হৈছিল। 7 নম্বৰ প্ৰশ্নটো আহিছে যে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? ইয়াৰ উত্তৰটো হ'ল ক হৰিক সম্বোধন কৰিছে। 8 নম্বৰ প্ৰশ্নটো হ'ল যে মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল? ইয়াৰ উত্তৰটো হ'ল খ শংকৰদেৱ। 9 নম্বৰ প্ৰশ্নটো হ'ল কবি কিহত আতুৰ হোৱা বুলি কৈছে? ইয়াৰ উত্তৰটো হ'ল ক সাংসাৰিক দুখ। 10 নম্বৰ প্ৰশ্নটো আহি আছে, এইটো ভেৰি মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে মনত ৰাখিবা যে মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? গোবিন্দগিৰি ভূঞা, ইয়াৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা। 11 নম্বৰ প্ৰশ্নটো আহি আছে যে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? ইয়াৰ উত্তৰটো হ'ল খ নামঘোষা। 12 নম্বৰ প্ৰশ্নটো আহি আছে যে মাধৱদেৱৰ এখন আখ্যানমূলক ৰচনা কি? ইয়াৰ উত্তৰ হ'ল ৰাজসূৰ্য কাব্য। 13 নম্বৰ প্ৰশ্নটো আহি আছে যে হেজাৰী ঘোষা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল ক নামঘোষাক বুলি কোৱা হয়। 14 নম্বৰ প্ৰশ্নটো আহি আছে যে মাধৱদেৱৰ কোন জিলাত জন্ম হৈছিল? মষ্ট ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইটো মনত ৰাখিবা যে আকৌ কৈ দি আছোঁ যে মাধৱদেৱৰ কোন জিলাত জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক লখিমপুৰ জিলাত জন্ম হৈছিল মাধৱদেৱৰ। 15 নম্বৰ প্ৰশ্নটো আহি আছে যে ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? ইয়াৰ উত্তৰটো হ'ল গ মৈথিলী। 16 নম্বৰ প্ৰশ্নটো আহি আছে যে এইটো মোৰ মষ্ট ভেৰি ইম্পৰ্টেণ্ট যে মাধৱদেৱৰ মুঠ বৰগীতৰ ভিতৰত বৰ্ণিতা থকা কিমান বৰগীত পোৱা যায়? ইয়াৰ উত্তৰটো হ'ল খ 157টা। 17 নম্বৰ প্ৰশ্নটো আহিছে যে মাধৱদেৱে ৰচনা কৰা এখন নাটকৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল খ অৰ্জুন ভোজন। 18 নম্বৰ প্ৰশ্নটো আহি আছে যে নিগম শব্দৰ আধুনিক ৰূপ কি? এইটো ভেৰি মষ্ট ইম্পৰ্টেণ্ট যে নিগম শব্দৰ আধুনিক ৰূপ কি? ইয়াৰ উত্তৰটো হ'ল ক নিগম শাস্ত্ৰ। 19 নম্বৰ প্ৰশ্নটো আহি আছে যে মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা এখন ঠাইৰ নাম কি? এইটো ভেৰি মষ্ট ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত 2026ত মেট্ৰিক পৰীক্ষাত অসমীয়া বৰগীতৰ পৰা আহিব পাৰে যে মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা এখন ঠাইৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল বেলাডাংগা। 20 নম্বৰ প্ৰশ্নটো লাষ্ট, এইটো প্ৰশ্ন শেষৰ, তোমালোকে এইটো মনোযোগ দি চাই যাবা যে মাধৱদেৱৰ এখন ঝুমুৰা নাম কি? মই আকৌ কৈ দিছোঁ, এইটো পৰীক্ষাত আহিব পাৰে 99 কমন যে মাধৱদেৱৰ এখন ঝুমুৰা নাম কি? তোমালোকে লিখিবা উত্তৰ খ ভূমি লেটুৱা। তো যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা। যদি তোমালোকে ফেচবুকৰ পৰা চাই আছা মোৰ পেজটো ফ'ল' কৰি দিবা, আৰু যদি তোমালোকে ইউটিউবৰ পৰা চাই আছা মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।